আজি বাইহাটা চাৰিআলিত অসম লেখিকা সমাৰোহ পোহৰ মহিলা সমিতিৰ সহযোগত সংগীত গ্ৰুপ ক্ৰিয়েশ্যনে যোৱা 7 দিন ধৰি বেজাৰাৰ উদয়ন শান্তি নিকেতনত যি নাট্য কৰ্মশালা কৰি আছিলোঁ তাৰ প্ৰডাকশ্যন হিচাপে প্ৰশিক্ষাৰ্থীসকলৰ জৰিয়তে আজি আমি ইয়াত বাইহাটা চাৰিআলিত ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছোঁ। এয়া সাংস্কৃতিক প্ৰতিবাদ নীৰৱ ঘাতক নামৰ বাটৰ নাটখন আজি ইয়াত আমি প্ৰদৰ্শন কৰিলোঁ। বাইহাটা চাৰিআলিৰ ৰাইজে বিপুল সমাদৰ দিছে আৰু প্ৰশিক্ষাৰ্থীসকলেও সুন্দৰকৈ ইয়াত নাটকখন পৰিৱেশন কৰিছে। মই এই চেগতে আটাইকে ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো ধন্যবাদ জনাব বিচাৰিছোঁ যে আপোনালোকে আমাৰ এই যিখিনি কৰ্ম এই কৰ্মখিনি আপুনি সৰ্বসাধাৰণ ৰাইজৰ মাজলৈকে লৈ যাবলৈ যি চেষ্টা কৰিছে। আমি প্ৰতিবাদ কৰিব বিচাৰিছোঁ যে সকলোৱে এই ড্ৰাগছক লুইতৰ বুকুত দলিয়াই দিয়ক আৰু এখন ড্ৰাগছ মুক্ত অসম গঢ়ক।